নমস্কাৰ সকলোকে মোৰ অন্যটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। যিহেতুকে অন্তিমটো ভোট গ্ৰহণ আহি পৰিছে, অহাকালি 7 মে তাৰিখে লাষ্ট ভোট গ্ৰহণ আৰু অন্তিমটো পৰ্যায়। আৰু সেয়েহে এই 4টা সমষ্টিত যেতুকে 7 তাৰিখে ভোট গ্ৰহণ হ'ব আৰু এই 4টা সমষ্টিৰ ভিতৰত আটাইতকৈ হাই ভোল্টেজ সমষ্টি হৈছে গুৱাহাটী। এতিয়া গুৱাহাটীত চৰ্চাত আছে যেতুকে দুগৰাকী প্ৰাৰ্থী, এগৰাকী হ'ল শাসকীয় আৰু এগৰাকী হ'ল কংগ্ৰেছৰ। আৰু এটা কথা ভাল লগা কথা, দুয়োগৰাকী হৈছে মহিলা। সেয়েহে আটাইতকৈ চৰ্চাত আছে গুৱাহাটী সমষ্টিটো। এই সমষ্টিত কোনে জিকিব, কোনে হাৰিব। এতিয়া চাওক, শাসকীয় দলৰ উঠিছে বিজুলী কলিতা মেধি। বিজুলী কলিতা মেধিক হয়তো বহুত মানুহে, বহুত জনতাই চিনিয়ে নাপায়। হয়তো চিনি পাব তেওঁলোকৰ যিটো কৰ্মী, সেই দলৰ কৰ্মীসকলে চিনি পাব যে বিজুলী কলিতা মেধিক। কিন্তু মীৰা বৰঠাকুৰ গোস্বামীক অসমৰ ৰাইজে চিনি পায়, অকল গুৱাহাটী সমষ্টিবাসীয়ে নহয়, অসমৰ ৰাইজে চিনি পায়। মীৰা বৰঠাকুৰ আমি কেতিয়াবা টক শ্ব'ত বা কেতিয়াবা বাকপটনে বহুত কিবা কিবি দেখি পাওঁ, ছ'চিয়েল মিডিয়াতো দেখি পাওঁ, তেখেতে খুব সক্ৰিয়, খুব এক্টিভ হিচাপে থাকে। এতিয়া চাওক, বিজুলী কলিতা মেধিয়ে কয় যে মীৰা বৰঠাকুৰে হেনো বহুত জানা দেখায়, তেওঁৰ নিচিনা জানা কোনো নাই। মই কালি এটা হেৰিত পাইছোঁ, নিউজত তেওঁ এনেকৈ ভাষণ দিছিলে। আৰে বিজুলী কলিতা মেধিয়ে জানা দেখাবলৈ কি আছে? তেওঁ জানা দেখাব নোৱাৰে, কাৰণ তেওঁৰ ওপৰত আছে মোদী, তেওঁৰ ওপৰত আছে মুখ্যমন্ত্ৰী চাবিপাত যিফালে ঘূৰাব সিফালে ঘূৰিব। তেওঁৰ নিজৰ চেল্ফ ডিপেণ্ডেণ্ট বস্তু কিবা আছে নেকি বিজুলী কলিতা মেধিৰ? একদমেই নাই। গোটেই মীৰা বৰঠাকুৰৰ চেল্ফ ডিপেণ্ডেণ্ট এটা বস্তু আছে। আমি জানো মীৰা বৰঠাকুৰ যিহেতুকে অকলে কেম্পেইনিং কৰি আছে বুলি তেওঁলোকে কয়। টক শ্ব' বা অভিমতবিলাক কিন্তু দেখি আছোঁ, জনমতবিলাক দেখি আছোঁ। কিছুমান বিজেপিৰ প্ৰাৰ্থীয়ে কয় যে মীৰাক অকলে এৰি দিছে, মীৰাৰ দলৰ মানুহ কোনো নাই, তেওঁ অকলে কেম্পেইনিং কৰি আছে, মীৰাক বেয়া পায় দলৰ মানুহে। বহুতে কয় তেনেকৈ। আচলতে সেইটো কথা নহয়। মীৰা থকা যে ময়ে কৈছোঁ যে মীৰাই অসমীয়া মানুহৰ, এই যে গুৱাহাটী সমষ্টিৰ মানুহৰ মনৰ বুজ লৈছে। মীৰা বৰঠাকুৰে আজি পাহাৰত উঠি মানুহৰ ওচৰলৈ গৈছে, মানুহৰ ওচৰ চাপিছে, মানুহৰ মনৰ ভাৱবিলাক বুজি লৈছে। কাৰণ কালি যদি দিল্লীলৈ পঠায়, এই মানুহখিনিয়ে পঠাব, এই মানুহখিনিৰ কথা তেওঁ কি মাত মাতিব? গতিকে এই মানুহখিনিৰ কথা তেওঁ বুজি লৈছে। আজি এদিন পাহাৰত উঠোতে মীৰা বৰঠাকুৰে কিমান কষ্ট হৈছে তেওঁ অনুভৱ কৰিছে যে সদায় এই মানুহখিনি এই কষ্টত থাকিব লগা হয়। গতিকে এই মানুহখিনিৰ কথা তেওঁ সংসদত টেবুল ফুকিয়াই ক'ব পাৰিব। কিন্তু বিজুলী কলিতা এচি ৰুমত বহি থকা মানুহ এগৰাকী, তেওঁ কি ক'ব? এই জনসাধাৰণৰ কথা তেওঁ কি মাত মাতিব? তেওঁ মাত মাতিব নোৱাৰে। জনসাধাৰণৰ মনৰ কথা তেওঁ বুজি নাপাব। কিন্তু জনসাধাৰণ তেওঁক ভোট দি পিনে জয় কৰি দিল্লীলৈ পঠাব লাগিব। কিন্তু মই এটা কথা কওঁ, তেখেত হ'ল চাবি দিয়া পুতলা। তেখেতক মুখ্যমন্ত্ৰী বা মোদীয়ে যেনেকৈ নচুৱাব তেনেকৈ নাচিব। তেখেতক জানো দিল্লীলৈ পঠাই কিবা লাভ আছে? যি আমাৰ মনৰ কথা বুজি লৈ আমাৰ ভয় মাত মাতিব পাৰিব দিল্লীত, সেইগৰাকী পঠাই কিবা লাভ আছে? মই ভাবোঁ। এতিয়া আপোনালোকে কি ভাবে? আপোনালোকে কমেণ্টত লিখিব। এটা পুতলাক পঠোৱা ভাল নে এজন ভাল সাংসদ, কণ্ঠ এটাক পঠোৱা ভাল, যি আমাৰ হকে মাত মাতিব পাৰিব, যি আমাৰ সমস্যাবোৰ সমাধান কৰিব পাৰিব? এইটো আপোনালোকে ডিচাইড কৰক আৰু কমেণ্টত লিখক। এতিয়া এটা কথা হ'ল, মীৰা বৰঠাকুৰক কিয় ভোট দিব লাগে? বিজেপিৰ মানুহে কয় কিয় ভোট দিব লাগে কংগ্ৰেছক। কিয় ভোট দিব লাগে মই কওঁ, চাওক, কংগ্ৰেছক ভোট দিয়াৰ এটাই কাৰণ, কংগ্ৰেছ যদি জয় হয় অন্ততঃ কাখন বাতিল কৰিব পাৰিব। আপোনালোকে কাখন আনি আমাৰ অসমীয়াৰ মূৰত জাপি দিছে, অসমীয়াক বিপথে লৈ গৈ আছে। আজি শিলশাকৰ নিচিনা জাগাত ডাঙৰ বিল্ডিং উচ্ছেদ কৰিছে, চাৰিওফালে উচ্ছেদ কৰি আছে, অসমীয়া মানুহৰ ঘৰ ভাঙি অসমীয়া মানুহক ৰাস্তাত ওলাই দিছে। আৰু কি কৰিছে? বিদেশীসকল আনিছে, কাখন আনি ইয়াত জাপি দিছে, বিদেশীক সংস্থাপন দিব আপোনালোকে। অন্ততঃ কংগ্ৰেছ যদি জিকে এই কাখন বাতিল কৰিব। আৰু আমি এটা কথা কওঁ, যদি কংগ্ৰেছ যায়, কংগ্ৰেছক কিয় ভোট দিব লাগে? কংগ্ৰেছক ভোট দিলে অন্ততঃ আমি মুক্তভাৱে এটা উশাহ ল'ব পাৰিম। এতিয়া হয়তো আমি উশাহটো ভালকৈ ল'ব পৰা নাই, মুকলি মনেৰে সেই উশাহটো ল'ব পৰা নাই। কাৰণ উশাহ লওঁতেও আমি প্ৰতিটো খোজতে ভয়কৈ খোজ দিব লগা হয়। যদি আজি এটা মই মনৰ ভাৱ প্ৰকাশ কৰি ফেচবুকত এটা পোষ্ট লিখোঁ, হয়তো কালি মোক জেলত ভৰাই থ'ব। এইখন চৰকাৰত এই পৰিস্থিতি হৈ আছে। সেয়েহে আমি ভাবোঁ কংগ্ৰেছক ভোট দিলে আমি উশাহটো খুব মুক্ত মনেৰে ল'ব পাৰিম বা মুকলি ভাৱেৰে, মুকলি মনেৰে আমি চলিব পাৰিম। সেয়েহে বিচাৰোঁ যে কংগ্ৰেছ চৰকাৰ জয় হওক। বিজেপিয়ে বহুত কথা কয়, তেওঁলোকে উন্নয়নৰ কথা কৈ আছে। উন্নয়নটো কৰিবই লাগিব, যোন চৰকাৰে নহওক, চৰকাৰে উন্নয়ন কৰিবই লাগিব। চৰকাৰৰ সেইটো দায়িত্ব এণ্ড কৰ্তব্য।
কিন্তু উন্নয়ন কৰাৰ লগতে জনসাধাৰণৰ ওপৰত বহুত দায়িত্ব তেওঁলোকৰ থাকে জনসাধাৰণক বিপথে নিব নালাগে জনসাধাৰণক কষ্ট দিয়াটো তেওঁলোকৰ দায়িত্ব নহয় জনসাধাৰণক সন্তুষ্ট কৰাটোৱে তেওঁলোকৰ দায়িত্ব জনসাধাৰণে তেওঁলোকৰ আচাৰ ব্যৱহাৰ কাম কাজত সন্তুষ্ট হৈছে নে হোৱা নাই এইটো লক্ষ্য ৰখাটো তেওঁলোকৰ দায়িত্ব কিন্তু এইটো বিজেপি চৰকাৰখনে লক্ষ্য নাৰাখে সেয়েহে মই ভাবোঁ বিজেপিক এভইড কৰিব লাগে আৰু কংগ্ৰেছক জয়ী কৰাব লাগে এতিয়া চাওক অহাকালি ভোট গ্ৰহণ হ'ব 4টা সমষ্টিত মই অৱশ্যে নলবাৰী সমষ্টিত মই গুৱাহাটী সমষ্টিত নহয় তথাপি মই মীৰা বাইদেউৰ হৈ মাত মাতি আছোঁ কাৰণ মীৰা বাইদেউ মোৰ নিজৰ বাৰ নিচিনা মই বহুত বেছি ভাল পাওঁ মীৰা বাইদেউৰ কণ্ঠ মোৰ অন্তৰত লাগি থাকে মীৰা বাইদেউ যিটো কথা ক'ব স্পষ্ট হৈ কথা ক'ব শুদ্ধকৈ কথা ক'ব কিন্তু বিজুলী বাইদেউৰ মিটিঙত দেখিছোঁ তেওঁ কথাই নকয় তেওঁ এনেকুৱা লাগেনে আপোনালোকৰ মোৰ মনত এনেকুৱা লাগে যেন এডাল যে লতা গছডাল ক'ত বগায় লোকৰ গাত বগাই যায় গছত বগায় লোকৰ গছডাল বগাই যায় তেওঁক বগাবলৈ হ'লে এডাল গছৰ প্ৰয়োজন হয় বিজুলী বাইদেউ সেই মোদী মুখ্যমন্ত্ৰীৰ হেৰিতহে চলি আছে গতিকে বিজুলী বাইদেউক ভোট দিয়া মানে মুখ্যমন্ত্ৰী মোদীক দিয়াৰ নিচিনা গতিকে সেই লতাৰ কিবা মূল্য আছে নেকি এডাল বৰগছ থিয় কৰাব লাগে যিডাল বৰগছৰ তলত ছাত আমি জিৰণি ল'ব পাৰোঁ মীৰা বাইদেউ হয়তো সেই বৰগছডাল হৈ থিয় দিছে আৰু তাতে আমি এদিন জিৰণি ল'ব পাৰিম সেয়েহে মই ভাবোঁ মীৰা বাইদেউক জয় কৰাটো আমাৰ গুৱাহাটীবাসীৰ খুবেই প্ৰয়োজন এতিয়া চাওক মোৰ ভোট নলবাৰীত মই কালি নলবাৰীলৈকে যাম ভোট দিবলৈ মই থাকোঁ গুৱাহাটীত তথাপি মই মীৰা বাইদেউৰ হকে মাত মাতি আছোঁ গুৱাহাটীত যিটো সমস্যা হৈ আছে মীৰা বাইদেউ জয়ী হোৱাটো আমি বিচাৰোঁ বিজুলী কলিতা মেধি বাইদেউ এচি ৰুমত বহি আমাৰ সমস্যাৰ সমাধানৰ কথা কি বুজিব আমি কি সমস্যাত পৰিছোঁ তেওঁ কি বুজিব কাৰণ তেওঁ নিজৰ সভাখনতে তেওঁ ভাষণ দিব ভালকৈ নাজানে মুখ্যমন্ত্ৰী বা মোদীয়ে ভাষণ দিয়ে অমিত শ্বাহে ভাষণ দিয়ে তেওঁৰ হকে তেওঁলোকে আহিছে কাৰণ তেওঁলোকে কথা ক'ব হয়তো নাজানে বা অসমীয়াৰ মাজত গুৱাহাটী সমষ্টিবাসীৰ ওচৰত তেওঁলোকে হাৰ মানিছে নিজকে সেয়েহে ডাঙৰ মানুহখিনি তাৰ পৰা লৈ আনিছে ভাষণ দিবলৈ সভা কৰিবলৈ মিটিং কৰিবলৈ ইয়াৰ মানুহৰ মন মগজু বান্ধিবলৈ কিন্তু নোৱাৰে এতিয়া যিটোকে মীৰা বাইদেউ ঘৰ গৈছে প্ৰতিগৰাকী মানুহক লগ কৰাৰ নিচিনাকৈ লগ কৰিছে হয়তো ক'ৰবাত কোনোবা এজন ৰ'ব পাৰে তেওঁ এনেকৈ কেম্পেইনিং কৰিছে মীৰা বাইদেউ নিজে কৰিছে কাৰণ নিজৰ নিৰ্বাচন নিজে কৰিব লাগে নিজে যুদ্ধ কৰিব লাগিব নিজে যুঁজিব লাগিব নিজে সমস্যাবোৰ বুজি ল'ব লাগিব আজি মোদী কি সমস্যা বুজিব অসমীয়াৰ কি কৰিব মোদীয়ে এই ভাষণ দিলে কি হ'ব বিজুলী কলিতা মেধি মোদীৰ আঁৰত মোদীৰ হেৰিত অৰসত তেওঁ মানে জিকিব বিচাৰিছে নহ'ব আজি মীৰা বাইদেউ নিজে বুজিছে আমাৰ সমস্যাবোৰ মই কি সমস্যাত পৰি আছোঁ আপুনি কি সমস্যাত পৰিছে সকলো কথা মীৰা বাইদেউ বুজি পাইছে আৰু সেয়েহে মীৰা বাইদেউ আজি মোৰ হৈ কালি আপোনাৰ হয়তো মাত মাতিব সাংসদত যদি মীৰা বাইদেউ দিল্লীলৈ যায় কিন্তু বিজুলী কি মাত মাতিব মোদীটো আমাৰ সমস্যাৰ কথা বুজি নাপায় মোদীয়ে কিবা ক'ব গুৱাহাটীত এইটো হ'ব লাগে সেইটোৱে কৰিব বিজুলী যদি বিজুলী কৈও যে এইটো কৰিব নালাগে মোদী মন গৈছে কৰিব মোদী মন জনাই নকৰে বস্তুটো সেইটোৱে গুৱাহাটীৰ সমস্যাৰ তেওঁ সমাধান কৰিব নিবিচাৰিব পাৰে কিন্তু মীৰা বাইদেৱে কৈ আনিলে গুৱাহাটীৰ মই মানুহখিনি গম পাইছোঁ গুৱাহাটীৰ মানুহখিনি যিহেতুকে মোক ইয়ালৈ পঠাইছে গতিকে গুৱাহাটীৰ মানুহখিনি মেইন আগত কামটো কৰিব লাগিব মোৰ এইখিনি কাম কৰি দিবই লাগিব গুৱাহাটীৰ মানুহখিনি দুখত থকাটো মই নিবিচাৰোঁ মীৰা বাইদেউ এনেকৈ মাত মাতি আনিব আৰু এটা কথা বিজেপি খুব উন্নয়নৰ কথা কৈ থাকে আঁচনি বহুত বিলাইছে তেওঁলোকে আঁচনি অৰুণোদয় আঁচনি দিছে কিন্তু আঁচনি বহুত ৰাইজে পোৱা নাই আজি ময়ো এগৰাকী সাধাৰণ মহিলা ময়ো অৰুণোদয় আঁচনি পোৱা নাই মই চৰকাৰৰ ঘৰৰ একো বস্তুৱেই পোৱা নাই ৰেচন কাৰ্ডখনো কংগ্ৰেছৰ দিনৰে কিন্তু বিজেপি কৈ থাকে তেওঁলোকে দিয়া বুলি কিন্তু কংগ্ৰেছৰ দিনৰ ৰেচন কাৰ্ড হয়তো তেতিয়া চাউল 3 টকা আছিল এতিয়া ফ্ৰীকৈ দিছে চাউল মুঠিৰে 12 মাহে খাব পাৰে জানো ল'ৰা ছোৱালী পঢ়াৰ ক্ষেত্ৰত চাওক আজি স্কুল কলেজত ইমান হৈছে যেতিয়া বস্তু বাহিনীৰ দাম বাঢ়ি যাব স্কুলৰ ফিজ বাঢ়ে আমি ভাড়াঘৰত থাকোঁ আমাৰ ভাড়াঘৰৰ হেৰি বাঢ়ি গৈছে চবফালে বাঢ়ি গৈছে তেওঁলোকে বস্তুৰ দাম বঢ়াই দিয়াৰ লগে লগে ইফালে আমাৰ চবফালে মূল্য বিক্ৰী হৈ যায় কিন্তু ল'ৰা ছোৱালী আজি স্কুল এখন পঢ়াব নোৱাৰা হৈছে প্ৰাইভেটত ইমান দাম বাঢ়ি গৈছে ফিজ পাতি ইমান বাঢ়ি গৈছে আমাৰ নিচিনা সাধাৰণ মানুহ বহুত কষ্টত চলিব লগা হৈছে এইখিনি কাৰ কাৰণে হৈছে এই চৰকাৰৰ কাৰণে হোৱা নাই জানো ইমান উন্নয়ন কৰিছে আৰু তেওঁলোকে ইমান উন্নয়ন কৰিছে তেওঁলোকে ৰাস্তা ফ্লাইঅভাৰ কেইখন বনাইছে যিখন ফ্লাইঅভাৰৰ ওপৰেদি আমাৰ মুখ্যমন্ত্ৰী শৌচ কৰি গাড়ী লৈ ফুৰিব পাৰে এচি গাড়ীখন লৈ ঘূৰিব পাৰে সেইকাৰণে ফ্লাইঅভাৰখন বনাইছে আপুনি গাঁৱৰ একেবাৰে ভিতৰৰ অঞ্চলত যাওক না বানপানী খলা বমা ৰাস্তা ক'ত কিমানটা ভাল ৰাস্তা বনাইছে ক'ত কেইখন স্কুল উন্নত কৰিছে কি কৰিছে আৰু এনেকুৱা কৰে যে তেওঁলোকে উন্নতি কৰিছে কংগ্ৰেছে একো কৰা নাছিল তেওঁলোকে সেইটো কথা কৈ থাকে কংগ্ৰেছৰ দিনত কি মানুহে পঢ়া শুনা কৰা নাছিলে কংগ্ৰেছৰ দিনত স্কুল নাছিলে কংগ্ৰেছৰ দিনত মানুহে স্কুলত যোৱা নাছিল আমি ক'ত পঢ়িছোঁহে আমি চোন কংগ্ৰেছৰ দিনত স্কুলতে পঢ়ি অহা হয় বিজেপি আজিহে আহিছে চৰকাৰী ইয়াতে অসমত আমি চোন কংগ্ৰেছৰ দিনতে পঢ়া হয় আমি কি মূৰ্খ আমি কি শিক্ষা লোৱা নাই আমি কি পঢ়া নাই আমাৰ কি শিক্ষাৰ কোনো মূল্য নাই
গতিকে ইমান উন্নয়নৰ কথা কৈ থাকি লাভ নাই উন্নয়ন কৰিছে কৰিবই লাগিব চৰকাৰৰ এইটো দায়িত্ব বুলি মই আগতে কৈছোঁ গতিকে কৰিবই লাগিব সেই উন্নয়নৰ কথা কৈ লাভ নাই মানুহ চাওক আপুনি কিমান এনকাউণ্টাৰ হৈ আছে কা আন্দোলনত চাওক ইয়াতে 5জনকৈ ডেকা ল'ৰা শ্বহীদ হ'ল এইবিলাক কিয় হৈ আছে আজি এইখন চৰকাৰৰ দিনত ইমান কিয় শ্বহীদ হ'ব লগা হৈছে এইখন চৰকাৰৰ দিনত এনকাউণ্টাৰৰ পৰিমাণটো কিয় বাঢ়ি গৈছে আপোনালোকে অনুভৱ কৰক ইমান এনকাউণ্টাৰ কৰি কিমান ডেকা ল'ৰা যদি ক'ৰবাত গৈও পিকনিক খাব গৈও তাতো তেওঁলোকে বেলেগ কিবা ভাবি লৈ এনকাউণ্টাৰ কৰি দিয়ে গতিকে চাওক এই ডেকা ল'ৰাখিনিও শান্তিত থাকিব পৰা নাই বা মাতৃখিনিও আজি কাৰোবাৰ ঘৰত যদি ডেকা ল'ৰা আছে তেওঁলোকৰ মাকসকলৰ অন্তৰ কঁপি থাকে যে মোৰ ল'ৰাটো কোনোবা দিনা কিবাকে পুলিচে লৈ যায় নেকি কিবাকে কোনোবাই এনকাউণ্টাৰ কৰে নেকি এনেকুৱা অনুভৱ হয় কিয় এনেকুৱা হৈছে মই কৈছোঁ সেইকাৰণে উশাহটো আমাক মুকলি মনেৰে ল'ব দিব লাগে এইখন চৰকাৰ দিনত আমি উশাহ ল'ব পৰা নাই উশাহটো আমি মুক্তভাৱে ল'ব বিচাৰোঁ গতিকে বৰগছডাল লাগে আমাক বৰগছৰ তলত যাতে আমি জিৰণি ল'ব বিচাৰোঁ সেইটোৱে বিচাৰোঁ আৰু এইখিনি কৈয়ে আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ আজিলৈ বাই বাই